হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? বলকচোন আজি নতুন এটা ভিডিঅ'ত কিনো ভেকেঞ্চি আহিছে চাওঁ। প্ৰথম ভেকেঞ্চিটো আহিছে ডিষ্ট্ৰিক্ট FRA চেল গোৱালপাৰা অসমৰ পৰা। প্ৰথম পষ্টটো হৈছে কোঅৰ্ডিনেটৰ FRA। কোৱালিফিকেশ্যনছ তেওঁলোকে বিচাৰিছে MSW বা মাষ্টাৰ্ছ ইন ছ'চিয়েল ছায়েন্স উইথ বেছিক কম্পিউটাৰ নলেজ আৰু 5 years অফ এক্সপিৰিয়েঞ্চ ইন ৰুৰেল ডেভেলপমেণ্ট। এজ তেওঁলোকে দিছে 35 years। 35 yearsলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। চেলাৰী ভাল চেলাৰী দিছে 35,000। তাৰ পিছৰ পষ্টটো হৈছে MIS বা প্ৰগ্ৰেম FRA বা এছ'চিয়েট FRA। কোৱালিফিকেশ্যন তেওঁলোকে বিচাৰিছে BSc অথবা BA ইন ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স বা ছ'চিয়েল ছায়েন্স উইথ মিনিমাম ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন। চেলাৰী 25,000। এজ 35 বছৰলৈকে তেওঁলোকে এপ্লাই কৰিব পাৰিব। ৱাকিং ইণ্টাৰভিউ হয় যিহেতু দুইটা 27 ফেব্ৰুৱাৰী তাৰিখে অফিচ অফ দি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ গোৱালপাৰাত তেওঁলোকে ইণ্টাৰভিউটো পাতিছে আৰু ৰেজিষ্ট্ৰেশ্যন টাইম দিছে 9:30 বজাৰ পৰা 11:30 বজা আৰু ডিউৰেশ্যন হৈছে 11 মাহ আৰু এক্সটেণ্ডেবল হ'ব 11 মাহৰ পিছত আপোনালোকে যদি ভালকৈ কাম কৰে। 2 নম্বৰ ভেকেঞ্চিটোলৈ আহিছোঁ। এইটো আহিছে জল জীৱন মিছনৰ পৰা। পষ্ট হৈছে ছিনিয়ৰ ছফ্টৱেৰ ডেভেলপাৰ। কোৱালিফিকেশ্যন তেওঁলোকে বিচাৰিছে BE বা BTech ইন IT বা কম্পিউটাৰ ছায়েন্স বা BSc ইন IT, MCA, MSc ইন IT উইথ 65% মাৰ্কছ লাগিব। এজ হৈছে 40 yearsলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ 5 years অফ এক্সপিৰিয়েঞ্চ ইন ছফ্টৱেৰ এপ্লিকেশ্যনছ এণ্ড PHP এণ্ড লাৰাভেল ফ্ৰেমৱৰ্ক। চেলাৰী 60,000 আৰু এইটো ভেকেঞ্চিৰ ৱাকিং ইণ্টাৰভিউ পাতিছে 25 ফেব্ৰুৱাৰী তাৰিখে ৰাতিপুৱা 10 বজাত আপোনালোকে তাতে ইণ্টাৰভিউ দিব যাব লাগিব। তাৰ পিছৰ পষ্টটো হৈছে জুনিয়ৰ ছফ্টৱেৰ ডেভেলপাৰ। কোৱালিফিকেশ্যন বিচাৰিছে BE বা BTech ইন IT, কম্পিউটাৰ ছায়েন্স, BSc ইন IT, MCA উইথ 65% মাৰ্কছ আৰু এজ হৈছে 40 years। Experience 3 years of experience in software applications and PHP and Laravel framework আৰু চেলাৰী তেওঁলোকে ৰাখিছে 40,000। 25th of ফেব্ৰুৱাৰী তেওঁলোকে ইণ্টাৰভিউ ৰাখিছে। টাইম দিছে দিনৰ 1 বজাৰ পৰা। তাৰ পিছৰ পষ্টটো হৈছে মোবাইল এপ্লিকেশ্যন ডেভেলপাৰ। চেলাৰী 50,000। কোৱালিফিকেশ্যন বিচাৰিছে BE বা BTech ইন IT, কম্পিউটাৰ ছায়েন্স, BSc IT, MSc উইথ বা MCA উইথ 65% মাৰ্কছ আৰু এজ তেওঁলোকে 40 yearsলৈকে দিছে। এক্সপিৰিয়েঞ্চ 4 years অফ এক্সপিৰিয়েঞ্চ ইন এপ ডেভেলপমেণ্টত আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব। ৱাকিং ইণ্টাৰভিউ দিছে 26 ফেব্ৰুৱাৰী তাৰিখে। ৰিপৰ্টিং টাইম ৰাতিপুৱা 10 বজাত। তাৰ পিছৰ পষ্টটো হৈছে ডাটা এনালাইচিষ্ট। চেলাৰী ৰাখিছে 50,000। ৱাকিং ইণ্টাৰভিউ 26 তাৰিখেই আছে। বিয়লি দুপৰীয়া 1 বজাৰ পৰা তেওঁলোকে ৰাখিছে। ভেনু হৈছে দি মিছন ডাইৰেক্টৰ জল জীৱন মিছন, আছাম, হেঙেৰাবাৰী, গুৱাহাটী। পলম নকৰি 3 নম্বৰ ভেকেঞ্চিটোলৈ আহিছোঁ। 3 নম্বৰ ভেকেঞ্চিটো আহিছে লুকিং ফৰ অফিচ এছিষ্টেণ্ট, ফিমেলৰ প্ৰয়োজন। কনষ্ট্ৰাকশ্যন ফাৰ্ম এখনৰ পৰা আহিছে। তলত এটা কণ্টেক্ট নাম্বাৰ দিছে, তাতে আপোনালোকৰ CVখন পঠাই দিব পাৰে। 4 নম্বৰ ভেকেঞ্চিটোলৈ আহিছোঁ। 3ML চলিউশ্যনৰ পৰা আহিছে। লোকেশ্যন গুৱাহাটী। 2টা পোষ্ট আছে। প্ৰথম পোষ্ট হৈছে চেলছ এক্সিকিউটিভ, 2 হুইলাৰ মেণ্ডেটৰী। আপোনাৰ 2চকীয়া বাহন লাগিবই যিহেতু ফিল্ডৰ কাম হ'ব। তাৰ পিছৰ পোষ্টটো হৈছে টেলিকলাৰ কাম পলিচি জেনেৰেটৰ এক্সিকিউটিভ। এই 2টা পোষ্টৰ বাবে যোনটো আপুনি এপ্লাই কৰিব খুজিছে তলত দিয়া ইমেইল আইডিটোত আপোনালোকৰ CVখন পঠাই এপ্লাই কৰি দিব পাৰে। 5 নম্বৰ ভেকেঞ্চিটোলৈ আহিছোঁ। লুকিং ফৰ একাউণ্টেণ্ট উইথ প্ৰপাৰ নলেজ অফ টেলি। আপোনালোকে একাউণ্টেণ্ট হ'ব লাগিব আৰু টেলি জনা হ'ব লাগিব। একাউণ্টেণ্ট যিহেতু আপুনি কমাৰ্চ বেকগ্ৰাউণ্ডৰ হ'ব লাগিব, তেতিয়া এই পোষ্টটোৰ বাবে এপ্লাই কৰিব পাৰিব। তলত এটা কণ্টেক্ট নাম্বাৰ দিছে, তাতে আপোনালোকৰ CVখন পঠাই দিব পাৰে। 6 নম্বৰ ভেকেঞ্চিটো আহিছে লুকিং ফৰ ফ্ৰণ্ট অফিচ এক্সিকিউটিভ, ফিমেল বা ফিমেলৰ প্ৰয়োজন। ফ্ৰণ্ট অফিচ এক্সিকিউটিভ অথবা কাউন্সিলৰ প্ৰয়োজন আৰু তেওঁলোকে ফিমেল বিচাৰিছে। আৰু CEC যিটো কম্পিউটাৰ চেণ্টাৰ হয় জুৰুড গুৱাহাটীত আছে আৰু তাৰ বাবে এপ্লাই কৰিবৰ বাবে তলত দিয়া ইমেইল আইডিটোত আপোনালোকৰ CVখন পঠাই দিব পাৰে। আৰু কিবা অসুবিধা যদি আপোনালোকৰ কেতিয়াবা মেইল কৰিলে কেতিয়াবা মেইলটো নাযায়, তেতিয়া আপোনালোকৰ তলত এটা কণ্টেক্ট নাম্বাৰো দিছে, তাতো আপুনি থ্ৰু WhatsApp আপোনালোকে CVখন পঠাই দিব পাৰে। গতিকে আজিৰ ভিডিঅ'টো যদি ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ফৰ দি ডেইলি জব আপডেটছ।